আমি জীয়াই থকাৰ কাৰণে যদি আপোনাৰ সহ্য নহয় আপুনি লাইন পাতি একেলগে গোট খুৱাই আপুনি আৰক্ষীৰ জৰিয়তে গুলি কৰি মাৰক। আমি ব্ৰইলাৰ মুৰ্গী নহয় যে এটা মুৰ্গী কাটিব বাকী মুৰ্গীসকল বোবাৰ নিচিনা বহি থাকিব। আমি তেনেকুৱা আমি সংখ্যালঘু মানুহ নহয়। আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। আমাক অন্তত জীয়াই থাকিব দিয়ক। আৰু অসমত যদি বিভিন্ন পশু বা বিভিন্ন জীৱ জন্তুৰ যদি এই স্থান আছে, অসমত যদি বিভিন্ন প্ৰাণীৰ স্থান আছে, তেনেহ'লে মানৱ জাতিৰ কিয় স্থান নাই? সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত অসমৰ পৰিস্থিতি যদি ভয়াৱহ তেনেহ'লে যদি আইন শৃংখলা অৱনতি ঘটে ইয়াৰ দায়ী হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া। অসম চৰকাৰে যাতে কোনো ঠাইত এনেকুৱা পুনৰাবৃত্তি ঘটনা নহয়। গতিকে আমি সংখ্যালঘু মুছলমান যদি এনেকুৱাই অত্যাচাৰী হয়, এনেকুৱাই নিৰ্যাতন যদি আমাৰ ওপৰত চৰকাৰে এনেকুৱা সিদ্ধান্ত ল'ব লাগে, যি সিদ্ধান্তত আমাৰ এই অসমত মুছলমান মানুহ লাগিলে একেলগে লাইন পাতি থিয় কৰাই আপোনালোকে গুলি কৰি মাৰক, কিন্তু কেনেকুৱা জীয়াই আপোনাক নামাৰিবলৈ আমি আহ্বান জনাইছোঁ। আপোনাৰ যদি সহ্য নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ যদি সঁচা অৰ্থত আমাৰ এই নিৰহৰ দৰিদ্ৰ কৃষকসকলৰ ওপৰত যদি আমি জীয়াই থকাৰ কাৰণে যদি আপোনাৰ সহ্য নহয় আপুনি লাইন পাতি একেলগে গোট খুৱাই আপুনি আৰক্ষীৰ জৰিয়তে গুলি কৰি মাৰক, আমাৰ সহ্য হ'ব। কিন্তু এনেকুৱা যদি হঠাৎকৈ আমি সিদ্ধান্ত লৈ আপুনি নিৰহৰ মানুহৰ ওপৰত গুলি চালাই হত্যা কৰে, এই কথাটো আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সহ্য নকৰোঁ। আৰু আমি ব্ৰইলাৰ মুৰ্গী নহয় যে কোনোবাই কাটি থাকিব আৰু বাকী মুৰ্গীসকল চাই থাকিব। গতিকে আমি ব্ৰইলাৰ মুৰ্গী নহয় যে এটা মুৰ্গী কাটিব বাকী মুৰ্গীসকল বোবাৰ নিচিনা বহি থাকিব। আমি তেনেকুৱা আমি সংখ্যালঘু মানুহ নহয়। আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। আজি ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰ আৰু আমাৰ যিটো বাক স্বাধীনতা, আজি অন্ন বস্ত্ৰ বাসস্থান, আজি সংবিধানে দিয়া মৌলিক অধিকাৰ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰে আজি খৰ্ব কৰিছে। গতিকে সংবিধানে দিয়া অধিকাৰ খৰ্ব কৰি সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ কৰা বন্ধ কৰিব লাগিব। অন্যথাই আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে আমাৰ সংখ্যালঘু মুছলমানক লৈ আমি ৰাজপথত গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম। আৰু ইতিমধ্যে আমি অহা 7 তাৰিখে আমি দিল্লী কপাম এই মুখ্যমন্ত্ৰীৰ যিটো স্বৈৰাচাৰী শাসন আৰু এই যিটো অত্যাচাৰ আৰু বিভিন্ন ধৰণৰ মানসিক শাৰীৰিকভাৱে অত্যাচাৰ কৰা যিটো পৰিকল্পনা, এই পৰিকল্পনা নিশা কৰাৰ কাৰণে আৰু দিল্লী নেতৃত্ব জনোৱাৰ কাৰণে ইতিমধ্যে আমি এটা সিদ্ধান্ত লৈছোঁ যে সংখ্যালঘু সংগ্ৰাম পৰিষদে হাজাৰ প্ৰতিবাদকাৰী লৈ আমি ৰাজপথ কপাবলৈ আমি বাধ্য হ'ম। তাৰ উপৰিও আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে এই যে অসমৰ যিখিনি অত্যাচাৰ চলি আছে, আমাৰ বিশেষকৈ সংখ্যালঘু মুছলমানৰ ওপৰত যে পৰিকল্পিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ ওপৰত অত্যাচাৰ চলাইছে, আমি জীয়াই থাকিবলৈ আমাক সুবিধা কোনো দিয়া নাই। আমি বসবাস কৰি থকাত আমাৰ কোনো ধৰণৰ চৰকাৰে সুবিধা দিয়া নাই। চৰকাৰী সুবিধাৰ পৰা আমাৰ বঞ্চিত কৰিছে। এই যে সমগ্ৰ কাহিনী আমি আন্তঃৰাষ্ট্ৰীয়ভাৱে আমি লৈ যাম। ইতিমধ্যে চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যোৱাৰ প্ৰস্তুতি চলাইছোঁ যে কেন্দ্ৰীয় নেতৃত্বত যাতে হেঁচা দিয়ে, মুখ্যমন্ত্ৰী ডাঙৰীয়াক যাতে হেঁচা দিয়ে, এই অসমৰ নিৰ্যাতন যাতে বন্ধ হয়। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমাক অন্তত জীয়াই থাকিব দিয়ক। আৰু অসমত যদি বিভিন্ন পশু বা বিভিন্ন জীৱ জন্তুৰ যদি এই স্থান আছে, অসমত যদি বিভিন্ন প্ৰাণীৰ স্থান আছে, তেনেহ'লে মানৱ জাতিৰ কিয় স্থান নাই? বিশেষকৈ মুছলমানৰ কিয় স্থান নাই? এই মুছলমানসকলৰ কি অসমত কোনো অৱদান নাই নেকি? অসম আন্দোলনত কি মুছলমান মৃত্যু হোৱা নাই নেকি? অসম আগবাঢ়ি লৈ যোৱাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সচ্ছল কৰাৰ বহল কৰাৰ ক্ষেত্ৰত কি আমাৰ মুছলমান মানুহৰ কোনো অৱদান নাই নেকি? মুখ্যমন্ত্ৰী ডাঙৰীয়াই পাহৰি যাব নালাগে। অসমখন আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আন্দোলনৰ ক্ষেত্ৰত অসমীয়া অস্তিত্ব জীয়াই ৰখাৰ ক্ষেত্ৰত মুছলমান সমাজৰ কিন্তু অৰিহণা আছে। সংখ্যালঘু মুছলমান মানুহৰ কিন্তু যথেষ্ট অৰিহণা আছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি পুনৰ বিবেচনা কৰিবলৈ আমি আহ্বান জনাইছোঁ। সংখ্যালঘু মুছলমানৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, অন্যথাই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ। পৰৱৰ্তী সময়ত অসমৰ পৰিস্থিতি যদি ভয়াৱহ তেনেহ'লে যদি আইন শৃংখলা অৱনতি ঘটে ইয়াৰ দায়ী হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু গৃহ বিভাগ। গতিকে আৰু তাৰ লগতেও যিসকল ব্যক্তি মৃত্যু হৈছে তেওঁলোকৰ ক্ষতিপূৰণ আমি দাবী কৰিছোঁ। আৰু লগতে যিসকল আৰক্ষী ইতিমধ্যে আহত হৈছে তেওঁলোকৰ আশু আৰোগ্য আমি কামনা কৰিছোঁ। আৰু পুনৰ কোনো ঠাইত যাতে এনেকুৱা ঘটনা সংঘটিত নহয় তাৰ বাবেও আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ।